দুইমাহ আগত মানে ইয়াৰ দেহত এটা মানে বেমাৰ ধৰা পৰিছে। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলৰ টিম মেম্বাৰ ৰাকুৰ বিষয়ে। তো আপোনালোকে হয়তো ব্লেক এণ্ড হোৱাইটৰ ভিডিঅ'বিলাকত ৰাকুক দেখা পাই থাকে, কিন্তু বহুত দিন ধৰি আপোনালোকে দেখা নাই। ৰাকু ব্লেক এণ্ড হোৱাইটৰ নতুন ভিডিঅ'বিলাকত নাই। তো কিহৰ কাৰণে আচলতে ৰাকু এটা বেমাৰত ভুক্তভোগী হৈছে, যিটো কাৰণে ৰাকুৰ কাৰণে বিকাশে সহায়ো বিচাৰিছে, আৰু ৰাকুই কি বেমাৰত ভুক্তভোগী আছে বা কি সহায় বিচাৰিছে আমি চাই লওঁ। নমস্কাৰ, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত মানে ভিডিঅ'টো বনাব লগা হৈছে। আমাৰ ইউটিউবৰ ভিডিঅ'টো কমেণ্ট লাগি আছে, ৰাকু ভাই ভিডিঅ'ত কিয় নাই। তো মানে আজি আপোনালোকক মানে ক'ব বিচাৰিছোঁ, আচলতে সি ভিডিঅ' কিয় কৰা নাই ইমান দিনে। আচলতে আজি 2 মাহ আগত মানে ইয়াৰ দেহত এটা মানে বেমাৰ ধৰা পৰিছে, আৰু আপোনাৰ বেমাৰটো কৈয়ে দিওঁ ডাইৰেক্ট। বেমাৰটো হ'ল লিভাৰ চিৰ'চিছ। তো লিভাৰ চিৰ'চিছ হ'লেতো আপোনালোকে জানে শেষ উপায় এটাই থাকে, সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লেণ্ট। আৰু লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লগা হ'লে কিমান পইচা খৰচ হয় সেইটো আপোনালোকে জানে। মোটামুটি 30-40 লাখ টকাৰ এটা বাজেট। আৰু এতিয়া কথাটো হ'ল কি, আজি 2 মাহ আগত দেউতাকৰ মৃত্যু হৈছে। দেউতাকৰো বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে, আৰু এতিয়া ইয়াৰো মানে ধৰি লওক 30-40 লাখ টকা অকস্মাত কেনেকেনো ক'ত পাব। সেইকাৰণে আপোনালোকক হাতযোৰ কৰিছোঁ, যোনে যি পাৰে সহায় কৰক। ইউটিউবত 4 লাখ ছাবস্ক্ৰাইব আছে, ফেচবুকত 2 লাখ আছে। তো আপোনালোকে যদি 1 টকাকো দিয়ে না, 1 টকাকো দিলে আমাৰ কাৰণে বহুত। তো মানে যোনে যি পাৰে তাকে দিয়ক। ইমান দিনে ধৰি লওক সিও হাৱে আছে আপোনালোকক। এই হাৱে থকা চলিটোৰ আজি নিজৰে মুখৰ হাঁহি নোহাইছে। তো আপোনালোকে যি পাৰে সহায় কৰক, বেংক ডিটেইলছ দি দিছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰক, মই যাতে আৰু আপোনালোকৰ মাজলৈ আহিব পাৰোঁ আৰু হাঁহিৰ খৰচ দিব পাৰোঁ। তো আশীৰ্বাদটো বহুত ডাঙৰ বস্তু। আপোনালোকে আশীৰ্বাদ কৰক আৰু সহায় কৰক, যাতে মানে আৰু সুস্থ হৈ আহে আৰু আমাৰ মাজত একেলগে ভিডিঅ' কৰে আপোনালোক সহায়।